নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মই কটন ইউনিভাৰ্চিটিৰ যি BA BSc এডমিশ্যন আছে UG এডমিশ্যন সেই বিষয়ে জনাম। প্ৰথমে আপোনালোকক এটা কথা কৈ লৈছোঁ যে UG এডমিশ্যন ল'বলৈ হ'লে CUT দিব লাগে কটন ইউনিভাৰ্চিটিত, কিন্তু সেইটো কথা নহয়, CUT নিদিয়াকৈও আপোনালোকে UG এডমিশ্যন ল'ব পাৰে। প্ৰথম মেইন পইণ্টটো আপোনালোকক কৈ লৈছোঁ যে CUET নিদিয়াকৈও আপোনালোকে কটন ইউনিভাৰ্চিটিত UG এডমিশ্যন ল'ব পাৰে, অৰ্থাৎ BA BSc এডমিশ্যন ল'ব পাৰে। গতিকে মই আপোনালোকক আজি কটন ইউনিভাৰ্চিটিৰ যিখন বুকলেট আছে, যিখন ইনফৰ্মেশ্যন বুলেটিন আছে, সেইখনৰ পৰা চাই আপোনালোকক সকলো কথা জনাম, প্ৰত্যেকটো কথাই জনাম, কোৰ্চৰ বিষয়ে জনাম। গতিকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ লগৰ যি ফ্ৰেণ্ডছ আছে তেওঁলোককো শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চেনেলটোত আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, আগৰ পৰাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে যদি থেংক ইউ। যিখন কটন ইউনিভাৰ্চিটিৰ বুলেটিন আছে 2024 বৰ্ষৰ UG এডমিশ্যনৰ কাৰণে, সেইখন তেওঁলোকে পাব্লিছ কৰিছে। তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক সকলো কথা জনাই আছোঁ। এতিয়া মই আপোনালোকক কোৰ্চ ষ্ট্ৰাকচাৰটোৰ কথা জনাম, কেনেকুৱা কোৰ্চ আছে। যি আমাৰ নতুন শিক্ষানীতি, সেই শিক্ষানীতিৰ মতে কোৰ্চ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰা হৈছে। ইতিমধ্যে আপোনালোকক মই ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি কোৰ্চ ষ্ট্ৰাকচাৰৰ কথা জনাইছিলোঁৱেই। আপোনালোকে যদি নাই চোৱা সেই ভিডিঅ'টো চাব পাৰে, কেনেকুৱা ধৰণৰ কোৰ্চ ষ্ট্ৰাকচাৰ বা FYUGB ছিষ্টেম কি, CBCA ছিষ্টেম কি, আপোনালোকে সেই কোৰ্চখিনি চাব পাৰে বা সেই ভিডিঅ'টো চাব পাৰে, কেনেকুৱা ধৰণৰ কথা আছে। সবিস্তাৰে মই 20 মিনিটৰ এটা ভিডিঅ' আছে, সকলো কথা উল্লেখ কৰা আছে, গতিকে আপোনালোকে চাব পাৰে। কটন ইউনিভাৰ্চিটিও একেই, যিহেতু একেই নিয়ম নীতি গাইডলাইন একেই, গতিকে আপোনালোকৰ ইয়াতো ব্যতিক্ৰম নহ'ব। মেজৰ থাকিব, ক'ৰ থাকিব, মাইনৰ ছাবজেক্ট থাকিব, মাল্টি ডিচিপ্লিন ইলেক্টিভ। এখন গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰিক ইলেক্টিভ বুলি কোৱা হয়। তাৰপৰা হ'ল এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, ভেলু এডেড কোৰ্চ, ছামাৰ ইণ্টাৰ্ণশ্বিপ আৰু ৰিচাৰ্চ প্ৰজেক্ট। গতিকে চববোৰ ছেমেই হয়, মাত্ৰ আপোনালোকক জনাটো দৰকাৰ কি কি আছে। খালি ইয়াত এটা চেঞ্জিং আছে, সেইটো হৈছে মাল্টি ডিচিপ্লিনাৰী ইলেক্টিভ। সেইটো ঠাইত আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিত আছে জেনেৰিক ইলেক্টিভ। ইয়াত কথাটো হ'ল আপোনালোকৰ যি ৰিচাৰ্চ প্ৰজেক্ট আছে এইবিলাক পিছৰ কথা, কিন্তু আপোনালোকৰ মেইন কথা হ'ল ছটা। এই ছটা আপোনালোকৰ মনত ৰাখিব। ভেলু এডেড কোৰ্চটো চবৰ কাৰণে কম্পালচৰি, বেলেগ বুলি কথা নাই। ছায়েন্স আৰ্টছৰ কাৰণে চবেই একেই ল'ব লাগিব। ইয়াত আপোনালোকক মই কথাটো কৰিছোঁ, মিনিমাম ক্ৰেডিট কিমান লাগিব, 160টা লাগিব বুলি কৈছে কমপ্লিট প্ৰগ্ৰেম কৰিবৰ কাৰণে, গোটেই কোৰ্চটো শেষ কৰিবৰ কাৰণে। 4 বছৰীয়া পাঠ্যক্ৰম বুলি আপোনালোকে সকলোৱে জানে। মেজৰ প্ৰত্যেকখনত 4টাকৈ ক্ৰেডিট থাকিব, তেনেকৈ মাইনৰটো 4টাকৈ থাকিব। মাইনৰ কি, ক'ৰ 1 কি, AEC কি, MDE কি, VAC কি, SEC কি, সেইখিনি জানিবৰ কাৰণে মই কৈছোঁ আপোনালোকক সেই যিটো মই 20 মিনিটৰ ভিডিঅ' আপোনালোকক বনাইছোঁ, আপোনালোকে প্ৰথমৰ শেষলৈকে চাব লাগিব। যদি চাব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰিব। সকলো ডিটেইলছ গম পাব, কাৰণ এডমিশ্যন লোৱাৰ আগত আপোনালোকে এই কথাবোৰ জানি লোৱাটো ভাল। ইয়াৰ প্ৰত্যেকৰ 3টাকৈ ক্ৰেডিট, 4টাকৈ ক্ৰেডিট থাকিব, আৰু VACৰ কাৰণেও ক্ৰেডিট থাকিব 2টাকৈ। টোটেল প্ৰথম ছেমিষ্টাৰত 20টা ক্ৰেডিট থাকিব। আৰু আপোনালোকক কেনেকৈ CGPA উলিওৱা হয় বা কেনেকৈ মাৰ্কশ্বিটখন আহিব, সেইবিলাক কথাও মই সেই ভিডিঅ'টোত উল্লেখ কৰিছোঁ। ছেকেণ্ড ছেমিষ্টাৰটো একেই 20টা ক্ৰেডিট থাকিব। গোটেইকেইটা ছেমিষ্টাৰ 5টা ছেমিষ্টাৰলৈকে দি আছে, 6টা ছেমিষ্টাৰ। তাৰপৰা আহি গ'ল আপোনালোকৰ 7 নম্বৰ ছেমিষ্টাৰটোত আপোনালোকৰ ডিজাৰ্টেশ্যন আৰু প্ৰজেক্ট আহিব, ৰিচাৰ্চ পেপাৰ যিহেতু। মই তাতো কৈছিলোঁ CGPA 7.5 হ'লেহে আপোনালোকে কি কৰিব লাগিব, 7 ছেমিষ্টাৰটো পঢ়িবলৈ পাব, নহ'লে আপোনালোকে 7 ছেমিষ্টাৰটো পঢ়িবলৈ নাপায়। 6 ছেমিষ্টাৰলৈকে আপোনালোকে 75% মাৰ্কছ পাব লাগিব 6টা ছেমিষ্টাৰত। টোটেল মিলাই 75% পালেহে আপোনালোকে 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰটো পঢ়িব পাৰিব। এইটো এটা নিয়ম, চবৰে ক্ষেত্ৰত একেই, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক, চবতে একেই হ'ব এইটো। BA অনাৰ্ছৰ ক্ষেত্ৰত 4 বছৰীয়া কোৰ্চ বুলি মই কৈছোঁ, 160টা কোৰ্চ লাগিব। BSc অনাৰ্ছৰ ক্ষেত্ৰতো একেই। BCA আছে, আপোনালোকে BCA কৰিব পাৰে কটন ইউনিভাৰ্চিটিত। আৰু এইকেইটা হৈছে গ্ৰেডিং ছিষ্টেম। 10 হৈছে ফুল মাৰ্ক। আপোনালোকে আগতে আমাৰ কি আছিলে, ফুল মাৰ্ক 100 থাকে বা 600 থাকে, কিন্তু ফুল মাৰ্কটো হৈছে 10ৰ ভিতৰত আপুনি 8ও পাব পাৰে, 9ও পাব পাৰে, 10ৰ ভিতৰত 10ও পাব পাৰে। সেইটো A+ মানে কি, A মানে কি, এইখিনি কথা উল্লেখ কৰিছে, আপোনালোকে চাব পাৰিব। যেতিয়া মাৰ্কশ্বিটখন ৰিফ্লেক্ট কৰিব, তেতিয়া আপোনালোকে গম পাব। ফাৰ্ষ্ট ছেমিষ্টাৰ মাৰ্কশ্বিট পালে গম পাব যেতিয়া পৰীক্ষা দিব। আৰু আপোনালোকৰ পৰীক্ষাবোৰ হয়তো ডিচেম্বৰ মাহত অনুষ্ঠিত হয়। ডিব্ৰুগড় ইউনিভাৰ্চিটি নৱেম্বৰ ডিচেম্বৰত অনুষ্ঠিত হয়, নৱেম্বৰ ডিচেম্বৰ আৰু জুন জুলাই, জুনত। গতিকে আপোনালোকৰ যিসকল কেণ্ডিডেটে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকৰ এক্সামবোৰ নৱেম্বৰ ডিচেম্বৰত অনুষ্ঠিত হ'বই, ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম। গতিকে আপোনালোকৰ হাতত খুব কম সময় থাকে, 6 মাহ বুলি কয়, 6 মাহ নোহোৱাৰ আগতে আপোনালোকৰ পৰীক্ষাবোৰ অনুষ্ঠিত হয়। এতিয়া হ'ল মুড অফ এডমিশ্যন। মই যে কৈছিলোঁ যে HS
এছ এছত পাছ কৰিলে আপোনালোকে CUT দিব পাৰিব। CUT নিদিয়াকৈ এছ-এছত পাছ কৰিলে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। CUET নিদিয়াকৈও আপোনালোকে কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰে। কিন্তু ইয়াত দুটামান ক্ৰাইটেৰিয়া আছে, সেইটা মই কৈ দিছোঁ। ইয়াত কৈছে যিসকল কেণ্ডিডেটে CUT দিব তেওঁলোকৰ কাৰণে টোটেল 40% ছিট ৰিজাৰ্ভেশ্যন থাকিব। অৰ্থাৎ যিমান ছিট থাকিব তাৰ 40% ছিট ৰিজাৰ্ভেশ্যন থাকিব CUT দিয়াৰ কাৰণে। যিসকলে CUT দিব, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিছে যিসকলে কটন ইউনিভাৰ্চিটি চুজ কৰিছে তেওঁলোকে 40% ৰিজাৰ্ভেশ্যন দিব তেওঁলোকৰ কাৰণে। আৰু যিসকলে এছ-এছৰ ভিত্তিত এছ-এছৰ মাৰ্কৰ ওপৰত এডমিশ্যন ল'ব বিচাৰিব তেওঁলোকৰ কাৰণে 60% ছিট ৰিজাৰ্ভেশ্যন থাকিব। গতিকে আপোনালোকৰ 60% ছিট ৰিজাৰ্ভেশ্যন থাকিব এছ-এছৰ মাৰ্কৰ ওপৰত বেছ কৰি এডমিশ্যন দিবৰ কাৰণে। ইয়াত এন্থ্ৰপলজি ছিট CUTৰ কাৰণে 10টা, এছ-এছৰ কাৰণে 15টা, আৰবিকৰ কাৰণে 4টা, এছ-এছৰ কাৰণে 6টা, আৰবিকত 4টা, CUTৰ কাৰণে 6টা, এছ-এছৰ কাৰণে। আছামিজত 20টা ছিট CUT দিয়াসকলৰ কাৰণে 30টা ছিট এছ-এছৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি। আৰু এটা কথা মনত ৰাখিব, যিসকল কেণ্ডিডেটে 60 ওপৰত পাইছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ 60% তলত পোৱাসকলে এডমিশ্যন ল'ব নোৱাৰে। অৰ্থাৎ যিসকল 3rd ডিভিজন পাইছে বা 2nd ডিভিজন পাইছে তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰে। 59.9 পালেও আপুনি এডমিশ্যন ল'ব নোৱাৰে। পূৰা 60%ৰ ওপৰত আপোনাৰ মাৰ্কছ প্ৰয়োজন হ'বই বা 60% কাৰেক্ট লাগিবই। 60% হ'লেহে আপোনালোকে কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। ইকনমিক্সৰ ক্ষেত্ৰত 24টা CUTৰ কাৰণে, 36টা এছ-এছৰ কাৰণে, এডুকেশ্যনৰ 10টা, 15টা এছ-এছৰ কাৰণে, ইংলিছৰ 24টা CUT দিয়াৰ কাৰণে 36টা এছ-এছৰ কাৰণে। তেনেকৈ আপোনালোকে চাব পাৰে। হিষ্ট্ৰী 16টা CUTৰ কাৰণে, 24টা এছ-এছৰ কাৰণে। বেছি আপোনালোকৰ এছ-এছৰ কাৰণে আছে, যিহেতু ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব, CUT নিদিয়াকৈ হৈ যাব। আপোনালোকে এনেকৈ চাই ল'ব পজ কৰি যিসকলে যি ছাবজেক্ট প্ৰয়োজন হৈছে বা যিসকলে যোনটো ছাবজেক্ট মেজৰ হিচাপে লৈ পঢ়িম বুলি ভাবিছে। BSc ক্ষেত্ৰতো একেটা, বায়'টেকন'লজিত 18টা CUT আৰু এছ-এছত 27টা আছে ছিট। বটানীত 20টা 30 এছ-এছৰ কাৰণে, কেমেষ্ট্ৰি 26 CUET কাৰণে আৰু 39টা এছ-এছৰ কাৰণে। জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স, ফিজিক্স, ষ্টেটিক্স, জুলজি আপোনালোকে এইখিনি চাই ল'ব। ইয়াত আপোনালোকৰ যিসকলৰ মেথমেটিক্স ল'ব বিচাৰিছে তেওঁলোকে 50% মাৰ্কছ পালেও হ'ব। মেথছৰ কাৰণে 50% মাৰ্কছ হ'লে হৈ যাব। BCA কাৰণে তেনেকৈ আপোনালোকৰ 60% লাগিব, সকলো কথা একে। ইয়াত কৈছে ৰিলেক্সেশ্যন ইন এলিজিবিলিটি ক্ৰাইটেৰিয়া ইন টাৰ্মছ অফ এগ্ৰিগেট মাৰ্কছ অফ ফৰ ৰিজাৰ্ভ। এটা ভাল কথা আপোনালোকক উল্লেখ কৰিছে, যিসকল কেণ্ডিডেট OBC MOBCৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন থাকিব। অৰ্থাৎ আপোনালোকৰ মাৰ্কছ 60% নহ'লেও হ'ব, 55% মাৰ্কছ হ'লেও আপোনালোকে এই এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু SC ST ST প্লেন আৰু ST হিলছৰ কাৰণে 10%। অৰ্থাৎ আপোনালোকে 50% মাৰ্কছ পালেও হৈ যাব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পোৱাত 60% নহ'লেও হ'ব, আপোনালোকে 50% মাৰ্কছ হ'লে আপোনালোকে এই এডমিশ্যন ল'ব পাৰিব। এইটো এটা ভাল কথা। আপোনালোকৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছে, ৰিলেক্সেশ্যন দিয়া হৈছে। ৰিজাৰ্ভেশ্যন নহয়, অৰ্থাৎ ৰিলেক্সেশ্যন 5% OBC MOBCৰ কাৰণে আৰু 10% SC ST কাৰণে আৰু ST হিলছৰ কাৰণে, কিন্তু 60% আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে। এতিয়া কৈছোঁ যে মাইনৰ কোৰ্ছো আছে। মাইনৰ কোৰ্চখিনি কি মই সেই ভিডিঅ'টো জনাই থৈছোঁ। মাইনৰ কোৰ্চ আৰু মেজৰ কোৰ্চ ছেইম কোৰ্চেই হয়। এন্থ্ৰপলজি 30টা, এৰবিক 15, এইখিনি আছে বুলি কৈছে তেওঁলোকে। আপোনালোকে চাব পাৰে। আপোনালোকৰ মেজৰ মাইনৰ কোৰ্চ দুইটা ছাবজেক্ট বেলেগ হ'ব লাগিব। আপুনি যদি মেজৰ লয় পলিটিকেল ছায়েন্সত তেতিয়া আপোনাৰ মাইনৰ কোৰ্চটো বেলেগ হ'ব লাগিব। আৰু আপোনালোকৰ যিটো মাল্টিডিচিপ্লিনাৰী কোৰ্চ আছে সেইটোও বেলেগ হ'ব লাগিব। এইটো MD কোৰ্চটো দেখিছে, এই MD কোৰ্চটো আপোনালোকৰ বেলেগ হ'ব লাগিব। MD কোৰ্চখিনি এইখিনি হৈছে জেনেৰেল এন্থ্ৰপলজি, ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজিয়ে অফাৰ কৰিছে। কেমেষ্ট্ৰি 1 ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰিয়ে অফাৰ কৰিছে। যিখিনি আপোনালোকে আৰ্টছৰখিনি আৰ্টছৰ ছাবজেক্টখিনি ল'ব আৰু ছায়েন্সৰখিনি ছায়েন্সৰখিনি ল'ব পাৰে, আপোনালোকৰ কথা যি লয়। তাৰপিছত হ'লে SEC কোৰ্চ হৈছে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ আণ্ডাৰ ফেকাল্টি ইন আৰ্টছ ছায়েন্স, ডিপাৰ্টমেণ্ট জিঅ'লজি এণ্ড জিঅ'গ্ৰাফী, আণ্ডাৰ ফেকাল্টি হিউমেন ছ'চিয়েল ছায়েন্সৰ ডিপাৰ্টমেণ্ট এন্থ্ৰপলজি এডুকেশ্যন ইকনমিক্স। এইখিনি আপোনালোকে কলেজত ক'ব SEC কোৰ্চৰ বিষয়ে, আপোনালোকে এইখিনি পিছত কলেজৰ পৰা গম পাব। তাৰপিছত আহিলে আপোনালোকৰ VSc কোৰ্চ। VSc কোৰ্চ সকলো ইউনিভাৰ্চিটিৰ কাৰণে ছেমেই হয়। গতিকে VSc কোৰ্চত দি দিছে কি কি পঢ়িব লাগিব আপোনালোকে। ডমাইন A আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া, ডমাইন B ইক'লজি এণ্ড এনভাইৰনমেণ্ট, ডমাইন C ডিজিটেল টেকন'লজি, ডমাইন D হেল্থ এণ্ড ৱেলবিং। আৰু ইয়াৰ চিলেবাছবোৰ দি দিছে কি কি পঢ়িব লাগিব এইবিলাক। গতিকে আপোনালোকৰ VSc হৈছে এইখন। VSc এইবিলাক ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব। এইবোৰ পিছৰ পৰ্যায়ৰ কথা, কিন্তু তথাপি জানি থোৱাটো ভাল। আপোনালোকে যিহেতু এডমিশ্যন ল'ব, সকলো ক্লিয়াৰ হ'লে আপোনালোকে গম পাব। মেইন লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব CUT স্ক'ৰ ওপৰত বেছ কৰি। যিসকলে CUT দিছে
সেইসকলৰ ওপৰত ভিত্তি কৰি CUT দিয়া হ'ব। আৰু যিসকলে SS ওপৰত ল'ব বিচাৰিছে তেওঁলোকক SS এডমিশ্যনৰ কাৰণে SS ওপৰত ভিত্তি কৰি SS মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কি দিয়া হ'ব, মেৰিট লিষ্ট প্ৰদান কৰা হ'ব। আৰু এটা কথা আপোনালোকে কি কৰিব লাগিব, কটনৰ এডমিশ্যন ল'বলৈ হ'লে প্ৰথম আপোনালোকে শৰ্মাৰ পৰ্টেলত এপ্লাই কৰিব লাগিব। শৰ্মাৰ পৰ্টেলত এপ্লাই কৰিলে আপোনালোকে কি কৰিব পাৰিব, এডমিশ্যন ল'ব পাৰিব। আৰু এটা কথা কৈ দিছোঁ ইয়াত, যিসকল এডমিশ্যন ল'ব পাৰিছে আপোনালোকৰ SSৰ ভিত্তিত তেওঁলোকৰ 3টা ছাবজেক্ট কৈছে ইয়াত, এডমিশ্যন উইল বি বেছড অন দ্য মেৰিট লিষ্ট প্ৰিপেয়াৰ্ড উইথ মাৰ্কছ অবটেইন ইন দ্য বেষ্ট 3 ছাবজেক্ট। অৰ্থাৎ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী 3খন বেষ্ট ছাবজেক্টৰ ভিত্তি কৰিহে মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব বুলি কৈছে। অৰ্থাৎ 3টা ছাবজেক্ট ল'ব, সেই 3টা ছাবজেক্টৰ বেষ্ট ভিত্তি কৰিহে আপোনালোকৰ কি কৰা হ'ব, মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। অৰ্থাৎ আপুনি ধৰি লওক পলিটিকেল ছায়েন্স ল'লে, পলিটিকেল ছায়েন্সৰ কাৰণে আপুনি হয়তো এডুকেশ্যন ল'ব পাৰে আৰু এটা বেলেগ ছাবজেক্ট ল'ব। যিটো মেজৰ ছাবজেক্ট আপুনি ল'ব বিচাৰে সেইটোতো যোগ কৰিবই, লগতে আৰু 2টা ছাবজেক্ট যোগ কৰিব, সেই 2টাৰ ওপৰত ভিত্তি কৰি সেই 3টাৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টখন পাব্লিছ কৰা হ'ব। তেনেকৈ ধৰি লওক আপুনি যদি কেমেষ্ট্ৰি ল'ব বিচাৰিছে তেতিয়া কেমেষ্ট্ৰি ল'ব, আপোনাৰ হয়তো ফিজিক্স ল'ব অথবা মেথামেটিক্স বা বায়'লজি লৈ পেলাই আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ কৰা হ'ব। তেনেকৈ আপোনালোকৰ যিটো মেইন ছাবজেক্ট আপুনি ল'ব মেজৰ হিচাপে তাক যোগ কৰিবই, লগতে 2টা ছাবজেক্ট আৰু তেনেকৈ যোগ কৰি মেৰিট লিষ্টখন বনাব। আৰু আপোনালোকৰ যিটো শৰ্মাত অনলাইন চলি আছে প্ৰফাইল ক্ৰিয়েশ্যন, সেইটো আপোনালোকে কৰিব পাৰে। প্ৰফাইল ইতিমধ্যে প্ৰফাইল ক্ৰিয়েশ্যন চলি আছে আৰু কলেজ চুজ কৰাও আহিব বুলি কৈছে, অতি শীঘ্ৰে আহিব। তেনেকৈ আপডেট দিছে যে কলেজৰ যি অনলাইন কলেজ চুজ কৰা আছে বা কলেজ চুজ কৰিবলৈ বা ইউনিভাৰ্চিটি চুজ কৰিবলৈ অতি শীঘ্ৰে অ'পেন হ'ব। হয়তো কাইলৈ পৰহিলৈ আপোনালোকৰ অনলাইন কলেজ চুজ কৰিবৰ কাৰণে আহিব পাৰে। যিসকলে এতিয়াও প্ৰফাইল ক্ৰিয়েশ্যন কৰা নাই তেওঁলোকে শৰ্মাৰ পৰ্টেলত গৈ প্ৰফাইল ক্ৰিয়েশ্যন কৰি লওক, কাৰণ আপোনালোকৰ হাতত খুব কম সময় থাকিব। তাৰপিছত আপোনালোকৰ কলেজ চুজ কৰিব লাগিব, কলেজ চুজ কৰি আপোনালোকৰ এডমিশ্যন হ'ব। গতিকে যিসকলে কটন ইউনিভাৰ্চিটি পঢ়িব বিচাৰিছে তেওঁলোকে যেতিয়া শৰ্মাৰ পৰ্টেলত এপ্লাই কৰিব, কটন ইউনিভাৰ্চিটিখন আপোনালোকে চুজ কৰিব লাগিব। কটন ইউনিভাৰ্চিটি চুজ নকৰিলে আপোনালোকে পঢ়িব নোৱাৰে। গতিকে আপোনালোকৰ সেইখিনি কথা আছিলে, আপোনালোকে হয়তো বুজি পাইছে কেনেকৈ দিয়া হ'ব মাৰ্কছ। আৰু 12ৰ মই কথা ইতিমধ্যে কৈছোঁ কেনেকৈ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব, এই সকলো কথা তেনেকৈ উল্লেখ কৰিছে। আৰু ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন আপোনালোকৰ থাকিব। ৰিজাৰ্ভেশ্যন যি আছাম গভৰ্ণমেণ্টৰ ৰিজাৰ্ভেশ্যন আছে সেইমতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন দিয়া হ'ব। OBC MOBC 50%, SC 7%, ST প্লেনক 10, SC হিলছক 5 আৰু EWSক 10। গতিকে তেনেকৈ আপোনালোকৰ ভিত্তি কৰি আপোনালোকক দিয়া হ'ব। আৰু যিসকলৰ যদি কালচাৰেল স্পৰ্টছ NCC NSত যদি কিবা চাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে ছিট ৰিজাৰ্ভ আছে। গতিকে আপোনালোকৰ যদি তেনেকুৱা কিবা চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে দিব পাৰে। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত BA অনাৰ্ছত কালচাৰৰ কাৰণে 5টা, স্পৰ্টছৰ কাৰণে 5টা, NCC কাৰণে 5টা ছিট আছে, তেনেকৈ আপোনালোকে দিব পাৰে। ইয়াতো আপোনালোকৰ ছিট পোৱা চান্স থাকে, গতিকে আপোনালোকে দিব পাৰে। ৰিজাৰ্ভেশ্যন ফৰ কেণ্ডিডেট ডিছেবিলিটি 5% এক্সট্ৰা ছিট থাকে ডিছেবিলিটিৰ কাৰণে। এইবিলাক কথা আপোনালোকক জনালোঁ ইতিমধ্যে। গতিকে আপোনালোকে এইখিনি কথা জনাটোৱে জৰুৰী আছিলে। হোষ্টেলো দিয়ে কটন ইউনিভাৰ্চিটি, এইখিনি পিছৰ পৰ্যায়ৰ কথা। গতিকে আপোনালোকে এইখিনি কথা গম পাব। এতিয়াহ'লে ফিজ ষ্ট্ৰাকচাৰটো মেইন কথা, আপোনালোকে ফিজ ষ্ট্ৰাকচাৰটো চাই লওক। ফিজ ষ্ট্ৰাকচাৰ আপোনালোকৰ এডমিশ্যনৰ ফিজ 800 টকা, টিউটন ফিজ 1200 টকা, ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন 600 টকা। টোটেল ফিজ আপোনালোকৰ দি দিয়া নাই, আপোনালোকে এইখিনি হিচাপ কৰি ল'ব টোটেল ফিজ কিমান হয়, গোটেইখিনি মিলাই প্লাছ কৰি ল'ব, কেলকুলেশ্যন কৰি পেলাই আপোনালোকে এই ফিজখিনি দিব লাগিব। হোষ্টেল ফিজৰ কাৰণে হোষ্টেল ফিজটো বেলেগ, এইখিনি আপোনালোকে দেখিছে। হোষ্টেল ফিজ 7,000 বুলি কৈছে। টোটেল এমাউণ্ট এক্সক্লুডিং মেছ টু বি পেড এট এ টাইম অফ ফ্ৰেছ এডমিশ্যনৰ সময়ত আপোনালোকে যিসকলে হোষ্টেল ল'ব বিচাৰে তেওঁলোকে হোষ্টেল পে'মেণ্ট দিব লাগিব। আৰু যিসকলে হোষ্টেল নলয় ওপৰখিনি দিলেই হ'ব আপোনালোকৰ এডমিশ্যনৰ সময়ত। গতিকে এইখিনি আপোনালোকে কেলকুলেশ্যন কৰি ল'ব কিমান পইচা দিব লাগিব, গোটেইখিনি প্লাছ কৰি দিব কেলকুলেটাৰত, আৰু আপোনালোকে কিমান পইচা দিব লাগিব গম পাই যাব। গতিকে আপোনালোকে এইখিনি আছিলে কথাখিনি। আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালে। এয়া দেখিছে আপোনালোকৰ BA অনাৰ্ছৰ ফিল্ড ষ্টাডিৰ কাৰণে পেপাৰৰ কাৰণে এন্থ্ৰপলজি আছামিজত 6,950 টকা দিব লাগিব। যিবিলাক কোৰ্চ চবেই দিব নালাগে, যাৰ আছে। BA অনাৰ্ছত উইদাউট ফিল্ড ষ্টাডি পেপাৰৰ কাৰণে 5,950 টকা। ডিপেণ্ডিং অন দ্য UG প্ৰগ্ৰেম কেণ্ডিডেট চেল বি চাৰ্জ ফলোয়িং এমাউণ্ট এট দ্য এডমিশ্যন। পইচা ইমানখিনি লোৱা হ'ব বুলি কৈছে। এয়া এন্থ্ৰপলজি আছামিজৰ কাৰণে 6,950 টকা, আৰু অল আদাৰ্ছ এক্সেপ্ট A 5,950 টকা আপোনালোকে এডমিশ্যনৰ সময়ত দিব লাগিব। BSc কাৰণে আপোনালোকে দিব লাগিব 7,750 টকা ফিল্ড ষ্টাডি উইথ ফিল্ড ষ্টাডি, আৰু উইদাউট ফিল্ড ষ্টাডিৰ কাৰণে 6,750 টকা। এইখিনি চেল্ফ ফাইনেন্সিং। এইখিনি পে'মেণ্ট আপোনাৰ ষ্ট্ৰাকচাৰ চাই ল'ব। মাছ কমিউনিকেশ্যনৰ কিমান দিব লাগিব, বায়'টেকনলজিক কিমান দিব লাগিব, সকলো কথা উল্লেখ কৰা আছে। আপোনালোকে এই ভিডিঅ'টো পজ কৰি ভালদৰে চাই ল'ব।
এইখিনিয়ে আছিলে কথাখিনি। আশা কৰিছোঁ ভিডিঅ' চাই উপকৃত হ'ল। যদি ভিডিঅ' চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।